ओम सर्वमंगलमंगले शिवे सर्वसाधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল আস্থাচৰ সকলোকে স্বাগত জনাইছো। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে জুলাই মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। গতিকে বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল, আৰু মংগল আছে যেহেতু দশম স্থানত, আৰু কেতু আৰু চন্দ্ৰযুক্ত। আপোনাৰ চোৱা যায় চতুৰ্থত আছে ৰাহু, পঞ্চমত শনি, সপ্তমত আছে শুক্ৰ, অষ্টমত আছে ৰবি বুধ আৰু বৃহস্পতি। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। গোটেই মাহটো আপোনাৰ মধ্যম ফল বুলি ক'ব পাৰি। যিহেতু আপোনাৰ ৰাশ্যাধিপতি হৈছে মংগল, মংগল যিহেতু আপোনাৰ দশম স্থানত আছে, গতিকে ৰাশি অধিপতি যেতিয়া দশম স্থানত থাকে, কেন্দ্ৰত থাকে, তেতিয়া কিন্তু কৰ্মত কিন্তু শুভ। যিসকলে আৰ্মি, পুলিচ, মিলিটাৰী বা ডিফেন্সত চাকৰি কৰে তেওঁলোকৰ প্ৰমোচনৰ যোগ 100% থাকিব। যদি আপোনালোকৰ অলপ লাগে তেতিয়া বহুত ধুনীয়া আগবাঢ়িব পাৰিব। প্লাছ আপোনাৰ মংগল হৈছে কৰ্মস্থানত আছে, যিহেতু ৰবিৰ গৃহত। ৰবি আৰু মংগল দুটা মিত্ৰ, গতিকে মিত্ৰ গৃহত থকাৰ কাৰণে কৰ্মত কিন্তু অতি শুভ, যিহেতু কৰ্মস্থানটো শুভ বুলি ক'ব পাৰি আপোনাৰ। আৰু ব্যৱসায় বাণিজ্যত অতি শুভ হ'ব। যদি আপুনি পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু দ্বিতীয় স্থান ধনস্থানৰ অধিপতি হৈছে বৃহস্পতি, অষ্টম স্থানত আছে। অষ্টম হৈছে আয়োগ স্থান, মৃত্যুস্থান। কিন্তু যদিও মৃত্যুস্থান বা আয়োগ স্থানত আছে, তথাপিও কিন্তু ধনস্থানটো অতি শুভ। ব্যৱসায় বাণিজ্যত টকা পইচা অহা চান্স আছে। আত্মীয় কুটুম্বৰ লগত কিছু অকণমান মনোমালিন্য হ'ব পাৰে, গতিকে আত্মীয় কুটুম্বৰ লগত অকণমান চাই চিতি থাকিব। যিসকলে ৰাজনীতি কৰে, ৰাজনীতিবিদ বা ৰাজনীতিৰ লগত ঘূৰে বা পাৰ্টিৰ লগত ঘূৰে, তেওঁলোকৰ কিছু শুভ বুলি ক'ব পাৰি, যিহেতু ভাল ঠাইত বৃহস্পতি বহি আছে। ৰাজনীতিবিদৰ কাৰণে গোটেই মাহটো অতি শুভ। চতুৰ্থত আছে ৰাহু, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শনি, যিহেতু উচ্চ শিক্ষা গৃহত আছে। যিসকলে উচ্চ শিক্ষাৰ যদি চোৱা যায় অধিপতি হৈছে বৃহস্পতি, অষ্টমত আছে। কিছু কষ্টৰ যুগ, উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু কষ্ট পাব ল'ৰা ছোৱালীবিলাকে। এডমিশ্যনতে হওক বা কিছু দূৰত যোৱাই হওক, যিকোনো ক্ষেত্ৰত কিছু অকণ কষ্ট ভোগ কৰিব পাৰে। গতিকে অষ্টম স্থানত যেনেকৈ বৃহস্পতি আছে, যিহেতু উচ্চ শিক্ষাৰ অধিপতি, এনে ক্ষেত্ৰত যিসকলে কাৰিকৰী বিদ্যা শিক্ষা কৰি আছে, ITI, IIT, এনেকুৱা কাৰিকৰী যিকোনো ক্ষেত্ৰত, কাৰিকৰী ক্ষেত্ৰত কিন্তু অতি শুভ কাৰিকৰী বিদ্যাৰ ক্ষেত্ৰত। আৰু প্ৰাইমাৰী শিক্ষাৰ ল'ৰা ছোৱালীসকলেও অলপ ভালদৰে পঢ়া শুনা কৰিব, যিহেতু অধিপতি শনি আৰু তাত বহি আছে ৰাহু। ৰাহু হ'লে কিছু অকণমান গাৰ অসুখ হৈ থাকে, সৰু সুৰা বেমাৰ আজাৰ হৈ থাকে, গতিকে আপোনালোকে অলপ চাই চিতি চলিব। স্বাস্থ্য ঠিক তেনেকুৱা বিশেষ ইমান সমস্যা দেখা নাই। বিবাহৰ ক্ষেত্ৰত কিন্তু অতি শুভ। যিসকল জাতক জাতিকাৰ বিবাহ হোৱা নাই বা বিবাহ আগবাঢ়িব পৰা নাই, তেওঁলোকে এইটো মাহতে, জুলাই মাহতে বা জুলাই মাহৰ শেষলৈকে আপোনালোকে ল'ৰা ছোৱালী বিচাৰে বা ছোৱালী চাই বা বিবাহ আগবাঢ়িব ইচ্ছা কৰে, 100% কিন্তু শুভ ফল লাভ কৰিব। যিহেতু আপোনালোকৰ বিবাহৰ দিন চলি আছে বা বিবাহ যুগ চলি আছে, বিবাহ নামি আছে বুলি যে কয় মানুহে, বিবাহ নামি আছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু বিবাহত অতি শুভ, আগবাঢ়িব পাৰিব বিবাহৰ ক্ষেত্ৰত আপোনালোকে। গতিকে বৃশ্চিক ৰাশি কিন্তু বিবাহত অতি শুভ। যিহেতু শুক্ৰ স্বগৃহী নিজৰ গৃহত বহিছে, যেতিয়া নিজৰ গৃহত গ্ৰহ এটা বহে, তেতিয়া সেই গ্ৰহটোৱে সেই স্থানটোত অতি শুভ ফল প্ৰদান কৰে। শুক্ৰ হৈছে বিবাহৰ কাৰক, প্ৰেমৰ কাৰক, গতিকে প্ৰেম বিবাহৰ কাৰক হিচাপে শুক্ৰ কিন্তু অতি শুভ আপোনালোকৰ। গতিকে চিন্তা কৰাৰ একদম কাৰণে নাই, ধুনীয়াকৈ আপোনালোকে কিন্তু বিবাহত আগবাঢ়িব পাৰিব। অষ্টমত যিহেতু ৰবি বুধ আৰু বৃহস্পতি আছে, মই প্ৰথমতে কৈছোঁ বুধ স্বগৃহী নিজৰ ঘৰত আছে। অষ্টমত বৃহস্পতি বহি আছে, গুৰু, ৰবি বহি আছে যিহেতু ৰজা। তিনিওটা গ্ৰহ বহি আপোনালোকৰ কিন্তু কৰ্মত সুফল দিব, বিশেষকৈ যিহেতু কৰ্মাধিপতি ৰবি। কৰ্মত যদিও মংগল বহি আছে, কৰ্মাধিপতি, কৰ্মৰ অধিপতি হৈছে ৰবি, অষ্টমত আছে। গতিকে ব্যৱসায় বাণিজ্যত যেনেকুৱা ভাল কৰিব, আপোনালোকৰ পলিটিকেল লাইনৰবিলাক ভাল কৰিব, মই আগতে কৈছোঁ। গতিকে পলিটিকেলৰ ক্ষেত্ৰত মন্ত্ৰী মিনিষ্টাৰ বা এনেকুৱা যদি বৃশ্চিক ৰাশি কোনোবা আছে, অতি শুভ। ভাগ্য যদি চোৱা যায়, ভাগ্যাধিপতি হৈছে চন্দ্ৰ কৰ্মগৃহত আছে। গতিকে ত্ৰিকোণপতি যদি কেন্দ্ৰত থাকে, লক্ষ্মী ৰাজলক্ষ্মী যোগ হয়, গতিকে বিষ্ণু লক্ষ্মী যুগ বুলিও কয়। এই যুগত কিন্তু ভাল ফল লাভ কৰিব আপোনালোকৰ শুভ বুলি ক'ব পাৰি বৃশ্চিক ৰাশিৰ। গতিকে কৰ্ম অতি শুভ। ইনকামৰ ক্ষেত্ৰত কিন্তু অধিপতি বুধো কিন্তু আপোনাৰ যিহেতু
ভাল ঠাইতে বহি আছে অষ্টমত একেলগে ৰবিযুক্ত বুধায়িত যুগ এই যুগৰ কাৰণে কিন্তু আপোনালোকৰ অতি শুভ তেনে ক্ষেত্ৰত চাব লাগিলে বৃশ্চিক ৰাশিৰ শুভ বুলি ক'ব পাৰি বহুতখিনি শুভ ফল লাভ কৰিব আপোনালোকে বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই প্ৰতিকাৰ হিচাপে মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰিব মংগল যিহেতু আপোনাৰ ৰাশিৰ অধিপতি যদি আপোনালোকে পাৰে এটা ৰক্তবল ধাৰণ কৰি থাকিব ৰাশিৰ অধিপতি হিচাপে যদি লগ্ন আপোনালোকৰ বৃশ্চিক তেতিয়া কিন্তু আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব পাৰে যিসকলৰ জন্মচক্ৰত মংগল উচ্চ ক্ষেত্ৰত আছে বা কৰ্মক্ষেত্ৰত বহি আছে তেওঁলোকৰ অতি শুভ যিসকলৰ শুক্ৰ দশা চলি আছে বা শুক্ৰ জন্মচক্ৰত ভাল ঠাইত বহি আছে তেওঁলোকৰ শুক্ৰ কিন্তু অতি শুভ গতিকে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত 100% ফল লাভ কৰিব বিবাহত পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল গতিকে বৃশ্চিক ৰাশিৰ গোটেইখিনি হ'ব বুলি ক'ব পাৰি বিশেষকৈ মংগলৰ অকণ প্ৰতিকাৰ কৰিলে হ'ল আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে মোক ফোন কৰি সুধিব পাৰে ধন্যবাদ